কিন্তু এইটো আচৰিত কথা যে কেনেকৈ ইমানখিনি তেওঁলোকৰ লয়াৰ আহি পেলাই গুৱাহাটী পাই টিম বনাই ইমান ষ্ট্ৰং অলৰেডি হ'লেই সেইমতেতো আমাৰ টিমেই হোৱা নাই চ' এইটো এটা মানে ইটছ এ ছেড ষ্টৰি যে জুবিন গাৰ্গৰ হত্যাকাৰী বচোৱা টিম ৰেডি হৈ আছে আমাৰ নিজৰ টিম নাই সেইকাৰণে আজি আমি এইটো দিছ ইজ আৱাৰ ৰিকুৱেষ্ট টু দ্য চিফ মিনিষ্টাৰ অফ আছাম যে আপুনি যিহেতু আমাক কৈছিলে যে এটা পাব্লিক প্ৰচিকিউটৰ টিম এটা বনিব চ' সেইটো মই ভাবোঁ অলৰেডি লেট হৈছে আমাৰ পিছত এইটো টোটেলি লেট কাৰণ যেহেতু কোৰ্টত এতিয়া প্ৰত্যেকজন তাতে থকা জেলৰ ভিতৰত থকা মানুহকেইজনৰ এজন উকিল টিম হৈ ৰেডি হৈছে কিন্তু আমাৰ জুবিন গাৰ্গৰ আমাৰ টিমটো কিয় ৰেডি হোৱা নাই আৰু এইটো ছেকেণ্ড কথা আজি আৰু এটা কথা তাৰ মাজত যিহেতু কৈছে আমি কৈছোঁ যে যিটো আমি অকল কোৰ্ট এতিয়া যিটো স্পেচিয়েল কোৰ্ট হ'ব লাগিব এইটো ফাষ্ট ট্ৰেকটো লাভ নাই ফাষ্ট ট্ৰেক আমি কেছ বহুত দেখি আছোঁ ফাষ্ট ট্ৰেক চলি আছে 4 বছৰ পাছত স্পেচিয়েল কেছ হ'লে কি হয় স্পেচিয়েল কেছ হ'লে তাৰমানে কি টিল দ্য ডে মে বি উইকলি 5 days or 4 days or 5 days এভৰি ডে হিয়াৰিং হ'ব আৰু এইটো পাৰ্টিকুলাৰলি এই কেছটোৰ ওপৰতহে গোটেই বস্তুটো হিয়াৰিং হ'ব চ' তেতিয়া কি হয় বস্তুবোৰ ফাষ্ট হয় কাৰণ আমি জানিব লাগিব আমাৰ হাতত 350 ওপৰৰ উইটনেছ আছে এই উইটনেছখিনি আনোতে যাওঁতে যদি আমি ৰেগুলাৰ কেছ বা ফাষ্ট ট্ৰেক কেছত যায় এইটো মই দেখোঁ এইটো বছৰ লাগি যাব আৰু সেইকাৰণে আমাৰ এই আহ্বান যে ইট হেজ টু বি এ স্পেচিয়েল কোৰ্ট য'ত অকল এই জুবিন গাৰ্গৰ এই হত্যা কেছটোৰ ওপৰতে যিটো আমাৰ তাতে গোটেই ৰায়টো চলি থাকে আৰু ছেকেণ্ড কথা তাৰ মাজত যেতিয়া আপুনি সুধিছে যে বাহিৰৰ লয়াৰ আহিছে এইটো কথা মই দেখিছোঁ যে আজি আমাৰ যিখিনি চেনেল হওক ফেন ক্লাব হওক মিউজিচিয়ান হওক আমাৰ ফিল্ম ফেটাৰ্নিটি গোটেইখিনি আমি যেনেকৈ একচুৱেলি আমাৰ মানুহখিনিৰ একচুৱেলি আমি এতিয়া এটা মানে আচৰিত হৈ বা দুখ লৈহে কথাখিনি পাতিছোঁ তাৰমানে যে আজি ফাৰ্ষ্ট কথা যি জুবিন গাৰ্গে সদায় কৈ থাকিলে আমিতো আধা বাঙালী সেই জুবিন গাৰ্গৰ হত্যাকাৰীক বচাবৰ কাৰণে এতিয়া বাঙালী মানুহ বেংগলৰ এখন উকিল আহি পালে চ' সেই চবে মানে দুখ লগা কথা নহয় জুবিনে সদায় কৈ আছে কিন্তু আপোনালোকে সদায় দেখে কথা ক'লে কয় আমিতো আধা বাঙালী চ' আজি সেই জুবিন গাৰ্গক বচাবলৈ আমাৰ অসমৰ উকিলখিনিয়ে চবেই আগতে কৈছে আমি নাথাকোঁ কিন্তু আজি বেংগলৰ উকিল আহি গুৱাহাটী পালেহি জুবিন গাৰ্গৰ হত্যাকাৰীকেইটাক বচাই লৈ যাবৰ কাৰণে চ' সেইটো এটা দুখ লগা কথা আৰু মানে আচৰিত কথা হাউ কেন দে থিংক এবাউট ডেট যি জুবিন গাৰ্গে বেংগলখনক ইমান ভাল পাইছিল ফাৰ্ষ্ট কথা ছেকেণ্ড কথা হ'ল কি আমাৰ ৰাইজখিনি যিখিনি মানে আমাৰ গোটেই ৰাইজে ইমান দিনৰ পৰা ইমান আৱেগিক হয় দিনে ৰাতি চবৰে এটাই কথা যে আমাৰ প্ৰত্যেকজন অসমীয়া মানুহৰ ঘৰৰ এটা সন্তান আমি হেৰালোঁ সেই ঘৰৰ এজন সন্তান যেতিয়া হেৰালে সেই সন্তানটোক হত্যাকাৰীকেইজনক বচাবলৈ বাহিৰা মানে আহোঁতে আমি কিয় চুপ হৈ আছোঁ ৱাই আৰ উই চাইলেণ্ট ঠিক আছে আমি যিহেতু বস্তুটো ল'ত আছে আমাৰ হাতত একো নাই আমি বুজিলোঁ উই কেন ডু নাথিং উইথ দ্য ল that law will take care but what about we as a human being as someone who loves Jubin Garg আমি জুবিন গাৰ্গক যে ভাল পালোঁ দেখালোঁ ইমান দিনে সেইখিনি বস্তু এতিয়া মানুহখিনিয়ে কিয় মাতা নাই আজি হাউ কাম someone else came to Assam tried to save the murderers of Jubin Garg how can they do that hey হাতটো কিয় পালে আমি দিছোঁ কাৰণে পাইছোঁ আজি মোৰ ঘৰত এজন মানুহ দৰ্জাখন খুলিলেহে আহিব পাৰিব নহ'লে দৰ্জা ভাঙি আহিব পাৰিব আৰু দৰ্জা ভাঙি যদি আহিছে তাক আমি ধৰিম খেদিম কিন্তু আমি কিয় চুপ আছোঁ ৱাই আৰ উই চাইলেণ্ট নাও চ' মোৰ সেইটোৱে মানুহখিনি মই বাকীখিনিও আমাৰ পিনৰ পৰা আমি CM আমাৰ অসমৰ CMক আমাৰ যিটো একদম আহ্বান হাতযোৰ কৰি আহ্বান কৰিছোঁ প্লিজ অলৰেডি বস্তুটো বহুত লেট হ'ল তেওঁলোকৰ পাৰ্টি অলৰেডি ষ্ট্ৰং দে আৰ ৰেডি উইথ দ্য কেছ তেওঁলোকৰ টিম আহিছে সুপ্ৰিম কোৰ্টৰ ল'ৰাই আহিছে অমুক আহিছে তমুক আহিছে আমাৰ কি হ'ল আমাৰ টিমেই নাই তো হুইল ফাইট এণ্ড ৱেন জাজমেণ্টৰ ডেটবোৰটো আহি আছে প্ৰতিদিনা বেলেগ লৈ আছে কিন্তু ফাইট কোনে কৰিব আমাৰ হৈ কোনে ফাইট কৰিব এণ্ড মই জানো এণ্ড আই এম কনফিডেণ্ট আৰু মই সঁচাকৈ জানো আৱাৰ অসমৰ লয়াৰ্ছ আৰ ৰেডি তেওঁলোক ৰেডি হৈ আছে দিন ৰাতি তেওঁলোকো আৱেগিক হৈ ৰখি আছে যে আমাক কিয় কোৱা নাই ৱাই আৱাৰ টিম হেজ নট বিন মেড আমাৰ টিমটো কিয় বনোৱা নাই এতিয়ালৈকে তেওঁলোককতো চবৰে এটা বস্তু প্ৰট'কল থাকিব ন নিজেতো আহি পেলাই 5জন মানুহ গৈ পেলাই লাগি দিব নোৱাৰিব কোৰ্টত চ' সেই তেওঁলোকক অৰ্ডাৰটো দি দিব য়েছ গো এহেড আমি চক মোৰ কথা ষ্ট্ৰেইট আমি যিহেতু জানো আই উইল নট চে একিউজ মই একিউজ ৱাৰ্ডটো ইয়াত নকওঁ কাৰণ আমি নিজে শুনা পাইছোঁ আমাৰ চিফ মিনিষ্টাৰৰ মুখৰ পৰা জুবিন গাৰ্গৰ মাৰ্ডাৰ হৈছে হত্যা হৈছে
জুবিন গাৰ্গৰ হত্যা হৈছে জুবিন গাৰ্গৰ হত্যাটো প্ৰুফ কৰিবৰ কাৰণে SIT-য়ে 4জনক হত্যাৰ গোচৰ লগালে তাৰমানে জুবিন গাৰ্গৰ হত্যা হৈছে এতিয়া সেই হত্যাকাৰীক আমাৰ কাৰণে কঠোৰছে কঠোৰ শাস্তি লাগে বাট ষ্ট্ৰেইট কথা তাৰ মাজত যদি আমি দুৰ্বল হৈ পেলাই যদি সেইকেইজনক যদি কালি ওলাই লৈ যায় তাতকৈ লাজৰ দুখৰ কথা আমি মৰি যোৱাই ভাল তাৰমানে আফটাৰ ডিক্লেয়াৰিং দিছ পিপল হেজ মাৰ্ডাৰ্ড আৱাৰ জুবিন গাৰ্গ তাৰপিছত আমি এতিয়া আমাৰ টিম নাই কোৰ্ট হোৱা নাই আমাৰ নিজৰ গোটেই লয়াৰখিনিয়ে কৈ দিলে যে আমি জুবিন গাৰ্গৰ এগেইনষ্টক বচাবৰ কাৰণে বেলৰ কাৰণে আমি কোনো আগবাঢ়ি নাহোঁ ইমানখিনি আমি ছাপৰ্ট পোৱাৰ পিছত আমাৰ বাহিৰৰ লয়াৰে আহি আমাৰ দৰ্জা ভাঙি ঢকিয়াই আমাৰ ড্ৰয়িং ৰুমত আহি বহিলে কেনেকৈ বহিব দিলোঁ আমি ৱাই এতিয়া আমাৰ প্ৰত্যেকজন মই সকলোকে কওঁ আমাৰ পলিটিকেল পাৰ্টিজ হওক সংগঠন হওক আমাৰ এছ'চিয়েশ্যন হওক অৰ্গেনাইজেশ্যন হওক এতিয়া একগোট হওক এটলিষ্ট